2024 চনত 4766 জন কমিছে। গুৱাহাটীৰ এজন সাগৰ আছে, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি আছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক লৈ যে কিমান টুৰিজিম হ'ব পাৰে, ৰিভাৰ ক্ৰুজ, হাউচ বোট, কালচাৰেল টুৰিজিম, ৱাটাৰ স্পৰ্টছ, এডভেঞ্চাৰ টুৰিজিম, কিমান টুৰিজিম হ'ব পাৰে। একেবাৰে ধুবুৰীৰ পৰা শদিয়ালৈকে গৈ থকা এই গোটেই অঞ্চলটোত কেনেকুৱা ধৰণৰ টুৰিজিম হ'ব পাৰে। মেইন মূল বস্তুটো বুজা হৈছে হয়, হেৰিটেজ টুৰিজিম, তাৰপিছত টুৰিজিমটো অসমত পুৰা 5 মিনিট হৈছে হেচক, পুৰা 5 মিনিট মোক ক'বলৈ আধাতে শেষ কৰিছে আপুনি। 5 মিনিট, জাষ্ট 5 মিনিট হৈছে। হেৰিটেজ টুৰিজিম, আজি আপোনাৰ শিৱসাগৰৰ টুৰিজিম, শিৱসাগৰৰ পৰা একদম গোৱালপাৰালৈকে এই টুৰিজিমটো ইমান ধুনীয়া টুৰিজিম হ'ব পাৰে, কিন্তু আমি এতিয়ালৈকে হেৰিটেজ টুৰিজিম, শিৱসাগৰ টুৰিজিমটোক বিকাশ কৰিবৰ কাৰণে বিশেষ একো কৰা নাই। মই লাষ্ট আৰু এটা পইণ্ট, 3টা পইণ্ট ক'ম বুলি ভাবিছোঁ, এটা পইণ্ট শেষেই হ'ল। এই পইণ্টটোত ক'বলৈ এইটোৱে যে আন্তঃগাঁথনি আৰু প্ৰচাৰ এইটো আটাইতকৈ এটা গুৰুত্বপূৰ্ণ অংশ। কিন্তু আমি দেখিছোঁ যে অসমৰ আন্তঃগাঁথনি সঁচাকৈ অতি দুৰ্বল। আমাৰ টুৰিষ্ট এজনে আহিলে ভাল ড্ৰাইভাৰ এজনো নাই, ভাল আপোনাৰ টুৰিষ্ট গাইডো নাই, আৰু আটাইতকৈ ডাঙৰ কথা যে আমি ৰাস্তাত যাওঁতে ৱে চাইড এমিউনিটি এটাও নাই, আমাৰ টয়লেট এটা নাই, আমাৰ থাকিবৰ কাৰণে গেষ্ট হাউচ এটা ভালকে নাই। এইটো ব্যৱস্থা কৰিব লাগে। হয়, শেষ। তাতকৈ ডাঙৰ কথা যে আমাৰ ডেডিকেটেড এটা টিম নাই, যি ব্যাপক ৰূপত গোটেই ভাৰতবৰ্ষত, গোটেই পৃথিৱীত আমাৰ টুৰিজিম আমাৰ সম্ভাৱনা সম্পৰ্কে তুলনা কৰিব পাৰে। গতিকে এতিয়া মই মন্ত্ৰী মানে এতিয়া কিন্তু এটা লাষ্ট এটা মাত্ৰ অসমত এতিয়া টুৰিজিম ডাঙৰ প্ৰব্লেমটো হ'ল আমাৰ এয়াৰ চাৰ্জটো, আমাৰ বিমানৰ ভাড়াটো সাংঘাতিক বাঢ়িছে। বিমানৰ ভাড়াটো যদি নকমে তেতিয়াহ'লে আমাৰ টুৰিজিম বিকাশ নহয়। এইটো গুৰুত্বপূৰ্ণ কথা। হয়, মাননীয় মন্ত্ৰী। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, তেখেতে যিটো কথা কৈছে আমাৰ সমীক্ষাই সেইটো নকয়। টুৰিষ্ট ফুটফল আগতকৈ বাঢ়িছে, কিন্তু হয় আমাৰ কাজিৰঙাত হয়তো কমিব পাৰে, এই বছৰ অহা বছৰ বাঢ়িব পাৰে, কাৰণ আমাৰ গোটেই টুৰিজিম স্পটবিলাক স্কেটাৰ্ড। মানাহলৈও যায়, পবিতৰালৈও যায়, কামাখ্যালৈও আহে, ৰংঘৰলৈও যায়, কাজিৰঙালৈও যায়। আমাৰ গোটেই কথাটো হ'ল স্কেটাৰ্ড ফুটফল হয়। আমি যদি অধ্যক্ষ ডাঙৰীয়া ক'ভিডৰ আগত, বিফৰ ক'ভিড আমি চাওঁ, 19-20 চনত ডমেষ্টিক টুৰিষ্ট আহিছিলে 51,46,307 জন, আৰু ফৰেন টুৰিষ্ট আহিছিলে 18,594 জন। মুঠৰ ওপৰত ক'ভিডৰ আগত 51,64,901 টুৰিষ্ট অসমলৈকে আহিছিলে। আৰু ক'ভিডৰ কথা আমি সকলোৱে জানো, ক'ভিডৰ সময়ত মানুহৰ আহ যাহ বন্ধ হৈ গৈছিলে। 2021-22ত অসমলৈকে 17,01,701 আহিছিলে, আৰু ফৰেন টুৰিষ্ট আহিছিলে 1231 অনুসৰি তলত উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিষয়টো পৰ্যটন বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰে। ডিচেম্বৰ মাহত কমিলে। কাজিৰঙা অৰ্কিড পাৰ্ক, সেই অৰ্কিড পাৰ্কত আকৌ জানুৱাৰী মাহত 2023 চনত যিমান আছিলে, 2024 চনত 4766 জন কমিছে। গুৱাহাটীৰ এজন সাগৰ আছে, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি আছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক লৈ যে কিমান টুৰিজিম হ'ব পাৰে, ৰিভাৰ ক্ৰুজ, হাউচ বোট, কালচাৰেল টুৰিজিম, ৱাটাৰ স্পৰ্টছ, এডভেঞ্চাৰ টুৰিজিম, কিমান টুৰিজিম হ'ব পাৰে। একেবাৰে ধুবুৰীৰ পৰা শদিয়ালৈকে গৈ থকা এই গোটেই অঞ্চলটোত কেনেকুৱা ধৰণৰ টুৰিজিম হ'ব পাৰে। মেইন মূল বস্তুটো বুজা হৈছে। হয়, হেৰিটেজ টুৰিজিম, তাৰপিছত টুৰিজিমটো অসমত পুৰা 5 মিনিট হৈছে হেচক, পুৰা 5 মিনিট মোক ক'বলৈ আধাতে শেষ কৰিছে আপুনি। 5 মিনিট, জাষ্ট 5 মিনিট হৈছে। হেৰিটেজ টুৰিজিম, আজি আপোনাৰ শিৱসাগৰৰ টুৰিজিম, শিৱসাগৰৰ পৰা একদম গোৱালপাৰালৈকে এই টুৰিজিমটো ইমান ধুনীয়া টুৰিজিম হ'ব পাৰে, কিন্তু আমি এতিয়ালৈকে হেৰিটেজ টুৰিজিম, শিৱসাগৰ টুৰিজিমটোক বিকাশ কৰিবৰ কাৰণে বিশেষ একো কৰা নাই। মই লাষ্ট আৰু এটা পইণ্ট, 3টা পইণ্ট ক'ম বুলি ভাবিছোঁ, এটা পইণ্ট শেষেই হ'ল। এই পইণ্টটোত ক'বলৈ এইটোৱে যে আন্তঃগাঁথনি আৰু প্ৰচাৰ এইটো আটাইতকৈ এটা গুৰুত্বপূৰ্ণ অংশ। কিন্তু আমি দেখিছোঁ যে অসমৰ আন্তঃগাঁথনি সঁচাকৈ অতি দুৰ্বল। আমাৰ টুৰিষ্ট এজনে আহিলে ভাল ড্ৰাইভাৰ এজনো নাই, ভাল আপোনাৰ টুৰিষ্ট গাইডো নাই, আৰু আটাইতকৈ ডাঙৰ কথা যে আমি ৰাস্তাত যাওঁতে ৱে চাইড এমিউনিটি এটাও নাই, আমাৰ টয়লেট এটা নাই, আমাৰ থাকিবৰ কাৰণে গেষ্ট হাউচ এটা ভালকে নাই। এইটো ব্যৱস্থা কৰিব লাগে। হয়, শেষ। তাতকৈ ডাঙৰ কথা যে আমাৰ ডেডিকেটেড এটা টিম নাই, যি ব্যাপক ৰূপত গোটেই ভাৰতবৰ্ষত, গোটেই পৃথিৱীত আমাৰ টুৰিজিম আমাৰ সম্ভাৱনা সম্পৰ্কে তুলনা কৰিব পাৰে। গতিকে এতিয়া মই মন্ত্ৰী
মানে এতিয়া কিন্তু এটা লাষ্ট এটা আৰু নালাগে আৰু যে আপোনাৰ এতিয়া তিনিটা হ'ল, এটা মাত্ৰ বাক্য এটা বাক্য আপুনি 7 মিনিট টাইম নাই মানে এটা মাত্ৰ বাক্য বেলেগ হয়তো যে অসমত এতিয়া টুৰিজিম এটা আটাইতকৈ ডাঙৰ প্লিজ ডাঙৰ প্ৰব্লেমটো হ'ল আপুনি বেলেগ টাইমত তেতিয়াহ'লে আমাৰ এয়াৰ চাৰ্জটো আমাৰ বিমানৰ ভাড়াটো সাংঘাতিক বাঢ়িছে ইফ ইউ ডোন্ট বিমানৰ ভাড়াটো যদি নকমে তেতিয়াহ'লে আমাৰ টুৰিজিম বিকাশ নহয় এইটো গুৰুত্বপূৰ্ণ কথা উত্তৰটো শুনক হয় মাননীয় মন্ত্ৰী সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, তেখেতে যিটো কথা কৈছে আমাৰ সমীক্ষাই সেইটো নকয়। টুৰিষ্ট ফুটফল আগতকৈ বাঢ়িছে, কিন্তু হয় আমাৰ কাজিৰঙাত হয়তো কমিব পাৰে, এই বছৰ অহা বছৰ বাঢ়িব পাৰে, কাৰণ আমাৰ গোটেই টুৰিজিম স্পটবিলাক স্কেটাৰ্ড।